109 বছৰীয়া গৰিমামণ্ডিত অসম সত্ৰ মহাসভাক অপমানৰ অভিযোগ। পাবত গজা আখ্যা সত্ৰ মহাসভাক। অসম সত্ৰ মহাসভাৰ মাজুলী জিলা সম্পাদক পুতুল মহন্তক তৎকালীনভাৱে সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। 25 এপ্ৰিলত মাজুলী জিলা সত্ৰ মহাসভাৰ আহ্বানত শ্ৰীযুত সত্যজিৎ মহন্তৰ সভাপতিত্বত এখনি সভা জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। উক্ত সভাখনত সত্ৰ মহাসভাৰ সম্পাদক শ্ৰী পুতুল মহন্তৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে জুবিন গাৰ্গ সন্দৰ্ভত অসম সত্ৰ মহাসভাৰ স্থিতি বিবৃতি আকাৰে অসমৰ বিভিন্ন দৈনিক বাতৰি কাকতত সবিস্তাৰে প্ৰকাশ পাইছে। জিলা সমিতিৰ সভাপতি আৰু সম্পাদকগৰাকীয়ে 109 বছৰীয়া গৰিমামণ্ডিত অসম সত্ৰ মহাসভাক পাবত গজা বুলি ৰাজহুৱা বক্তব্য প্ৰদান কৰে। ইয়াৰ উপৰি মাজুলী জিলা সত্ৰ মহাসভাৰ মাজত জটিলতাৰ সৃষ্টি কৰি সন্মান হানিকাৰক কাম কৰাৰ বাবে জিলা সম্পাদক পুতুল মহন্তক তৎকালীনভাৱে বলবৎ হোৱাকৈ সত্ৰ মহাসভাৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হ'ব বুলিও বক্তব্য প্ৰদান কৰে। লগতে ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে ৰাইজক প্ৰভাৱিত কৰি বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ উত্থাপন হৈছে পুতুল মহন্তৰ বিৰুদ্ধে। অভিৱৰ্তন দি কিন্তু কুসুম মহন্ত 15 চনতহে আহিছে। গতিকে 2015 চনত অহা মানুহজনে মোৰ সমতুল্য কেতিয়াও হ'ব নোৱাৰে। কিন্তু তেওঁ এটা পদবী পাই আছে, তেওঁ এই পদবীটো অপব্যৱহাৰ কৰিছে। গতিকে এই আমি বৰ দুখিত আৰু ইয়াৰ কাৰণে তেখেতে সকলো ব্যৱস্থাৰে তেখেত সন্মুখীন হ'ব লাগিব। যদিহে হয় আইনগতভাৱেও তেখেতে ইয়াৰ ব্যৱস্থাটোত সন্মুখীন হ'ব লাগিব। আৰু মই ভাবিছোঁ মোৰ সততা আছে, মই শুদ্ধ কাম কৰিছোঁ, মোৰ কোনো ভুল নাই আৰু মোক কেতিয়াও অসম সত্ৰ মহাসভাই মোক বহিষ্কাৰ কৰিব নোৱাৰে আৰু অসম সত্ৰ মহাসভাই মোৰ ওপৰত একশ্যন ল'ব নোৱাৰে। যদিহে হয় 2/3 মেজৰিটি সত্ৰ মহাসভাৰ মিটিং বহি মোক যদি এটা ডিচিশ্যন লয় তাৰ মই উত্তৰ দিবলৈ সাজু হৈ আছোঁ। অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক শ্ৰীযুত কুসুম কুমাৰ মহন্তদেৱে ৰাইজৰ জ্ঞাতাৰ্থে জানিবলৈ দিয়ে যে বহু বছৰ ধৰি জিলা সম্পাদক হৈ থকা শ্ৰী পুতুল মহন্তই কোনোদিন কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ কৰা নাই আৰু কেন্দ্ৰীয় কাৰ্যকৰী হিচাপে কোনোখন সভাতে তেখেত উপস্থিত নাই। সত্ৰ মহাসভাৰ লগত জড়িত মই নহয়, যিহেতু সম্পাদকজন তাৰ প্ৰধান সদস্য হৈছিলোঁ। কেতিয়াবা যাব পাৰে, কেতিয়াবা যাব নোৱাৰে। মই প্ৰায়বিলাকতে এটেণ্ড কৰিব পৰা নাই যদিও স্বাস্থ্যজনিত কাৰণতে মই এটেণ্ড কৰিব পৰা নাই। আৰু মই সত্ৰ মহাসভাৰ যিখিনি মাজুলীত কৰিবলগীয়া সকলোৱে কৰিছোঁ। এতিয়া আগৰ গতে মাজুলী জিলা সত্ৰ মহাসভা এখন শক্তিশালী স্থিতিত আছে। আজি সেইকাৰণে আমি ভাল পাইছোঁ, সকলো জনগোষ্ঠীকে আমি সামৰি ল'বলৈ পাইছোঁ। কিন্তু কথা হ'ল তেখেতে কৈছে যে অনুষ্ঠানবিলাক কিয় নপাতে। মাজুলীত অনুষ্ঠানটো পাতিবলৈ ওলাইছে, তেওঁলোকে সতীৰাধিকাও পাতিবলৈ ওলাইছে, সেতু বন্ধনো পাবতি দিবলৈ ওলাইছে। মাজুলী ইমান নহয় যে মাজুলীয়ে সকলোবিলাক কৰি দিব। সেতু বন্ধন আমি 27 এপ্ৰিলত আমি সতীৰাধিকা পাতিবলৈ ওলাইছিলোঁ, কিন্তু ইলেকশ্যনটো জাপি দিয়াৰ কাৰণে আমাক সকলোৱে হাক দিলে আৰু সেইকাৰণে আমি বস্তুটো 28 জুনলৈ লৈ গুচি গ'লোঁ। আৰু সেতু বন্ধন অনুষ্ঠানটো এটা ব্যয়বহুল অনুষ্ঠান, সকলো জনগোষ্ঠীয়ে ইয়াত সমাৱেশ হ'ব লাগিব আৰু সেই অনুষ্ঠানটো আমি আমাৰ মিটিঙৰ যোগেদি আমি অকণমান পিছলৈ নিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে এইটো সম্পাদক জগৰীয়া নহয়। সম্পাদক যদি কয় পাতিবই লাগিব, পাতিব লাগিব। আৰু যদি পাতিব এতিয়াই নোৱাৰে বা এতিয়াই যদি আমাক কৰিবলৈ সামৰ্থ্য নাই, আমি কেইদিনমান পিছত পাতিম। গতিকে এনেকুৱা নীতিবিহীন কথাবিলাক কৈ মানুহক কিন্তু অপমানিত কৰিব নালাগে, যাৰ কাৰণে তেখেতসকলে চিৰদিন ভুগিব লাগিব। উল্লেখ্য যে উত্তৰ পূব মণ্ডলৰ উপসভাপতি, সাংস্কৃতিক সম্পাদক, সাংগঠনিক সম্পাদক, কেন্দ্ৰীয় মুখপাত্ৰ আৰু স্থানীয় সত্ৰানুৱৰ্তী ৰাইজৰ সহমতত সোনকালে এজন সক্ৰিয় সম্পাদক নিৰ্বাচিত কৰি এখন পূৰ্ণাংগ জিলা সমিতি গঠন কৰিবলৈ মহাসভাৰ সভাপতি আৰু সম্পাদক প্ৰধানে সকলো লোককে আহ্বান জনায়। অসমীয়া প্ৰতিদিন, ডিজিটেল সংবাদ, মাজুলী।